নমস্কাৰ, এই পাটৰ কাপোৰযোৰ আমালৈ বাইদেউ এগৰাকীয়ে পঠাইছিল। চাদৰখনৰ বেজটো একেবাৰে বেয়া হৈ গৈছে। ইয়াত থকা ফেব্ৰিকবোৰ একেবাৰে ব্যৱহাৰ কৰিব নোৱাৰি, এনেধৰণে পচি গৈছে। ইয়াৰ মেখেলাখন সম্পূৰ্ণ ভাল হৈ আছে, ইয়াক আমি কোনো ধৰণৰ ডিজাইন নকৰোঁ। চাদৰখনত যিহেতু বগা কালাৰ আছিল, সেই কালাৰৰ এটা ফেব্ৰিক আনি তাত আমি কাপোৰযোৰত থকা ৱৰ্কবোৰ কাটি এপ্লিক কৰি দিছোঁ। বাইদেউগৰাকীয়ে কাপোৰযোৰৰ ডিজাইনটো সম্পূৰ্ণ একে ৰাখিব চেষ্টা কৰিব কৈছে। তাত মাত্ৰ ফুলপাহৰ ওপৰত এটা ডিজাইন কৰি দিব দিছে এনেধৰণৰ, আৰু চাদৰখনৰ ছাইডত এনেধৰণে মণি লগাই দিব দিছিল, আৰু চাদৰখনৰ আঁচলত দহিটো সলনি এনেধৰণৰ লেচ লগাই দিয়া হৈছে, আৰু কাপোৰযোৰ সম্পূৰ্ণ একে ৰাখিব চেষ্টা কৰিছোঁ। আপোনালোকে কেনেকুৱা দেখিছে জনাব।